আজি ইমানবিলাক যুৱক যুৱতী আলফা স্বাধীনলৈ হওক বা নিষিদ্ধ পথলৈ গুচি যায়, তাৰ পাছত আকৌ ঘূৰি আহে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে আমাৰ সামাজিকভাৱে ক'ত আখুৱাবিলাক আছে সেইবিলাক আমি চালি জাৰি চোৱাটো নিশ্চয় প্ৰয়োজন আছে বুলি ভাবোঁ। কাৰণ এইটোতো এনেকুৱা নহয় যে এইটো এটা প্ৰক্ৰিয়া চলি আছে, চলি থাকিব, তাৰ কোনো সমাধান নোলাব বা আমি যি অৱস্থাত আছোঁ একেই অৱস্থাত থাকিম, আমাৰ সমাজখন উন্নতি নহ'ব বা জাতিটো অগ্ৰগতি নহ'ব, তেনেকুৱা ধৰণৰ কথাও নহয়। আমি সেইবিলাক চালি জাৰি চোৱা কথা আছে আৰু সেইবাবে আমিও দুআষাৰ কওঁ বুলি ভাবিছোঁ। আচলতে আমি আহি এতিয়া যিবিলাক দেখিছোঁ, আগতেও দেখিছোঁ, আচলতে সমস্যাবিলাক কি হৈ আছে, আমি এতিয়া নিজৰ ঘৰখনত, কথাটো এনেকুৱা হৈছে, আমি এতিয়া নিজৰ ঘৰখনত আমি নিজৰ মানে ভাত মুঠি মুকলি কৰিব নাপাওঁতেই আলহী আহি মানে আমাৰ ভাতকুটি কাঢ়ি লৈ যোৱা নিচিনা হৈছে। আৰু এইটো কেনেকৈ হৈছে সকলোৰে চকুৰ আগত স্পষ্ট হৈয়ে আছে। যিবিলাক ব্যৱসায় বাণিজ্যৰ পৰা, কৃষি ক্ষেত্ৰৰ পৰা, আজি আমিও কৃষি ক্ষেত্ৰৰ লগত জড়িত আছিলোঁ আগতে, এতিয়াও দেখি আছোঁ, আপোনালোকেও দেখিছে। বিশেষকৈ মোৰ ঘৰ শদিয়াত আমি দেখিছোঁ এইবাৰ বহু আলু খেতিয়কে কুইণ্টেলে আলু পেলাই দিব লগা হৈছে, ক্ষতিগ্ৰস্ত হৈছে। এইবিলাক আচলতে কি কাৰণে হৈছে? এইবিলাক আমি আগতেই দেখিছিলোঁ, মই সংগঠনলৈ যোৱাৰ আগতেই দেখিছিলোঁ, তেতিয়াই মই আলু খেতিৰ লগত জড়িত আছিলোঁ। আচলতে ইয়াত এচাম বনিয়া, এইটো বহিৰাগত বনিয়া বুলিয়ে কৈছোঁ, যিহেতু সচৰাচৰ কোৱা হয়, আৰু এচাম বহিৰাগত বনিয়াই তেওঁলোকৰ ধন বলৰ জৰিয়তে বা তেওঁলোকৰ যিটো ৰাষ্ট্ৰীয়ভাৱে যিটো তেওঁলোকৰ এটা চেনেল আছে ব্যৱসায় ভিত্তিক, তাৰ জৰিয়তে এনেকুৱা কৰি আহিছে, যিসকল আমাৰ আৰ্থিকভাৱে দুৰ্বল আমাৰ থলুৱা কৃষক আছে তেওঁলোকক ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকক, আৰু সময়ত যেতিয়া ফচল উৎপাদন হয় তেওঁলোকে নিজৰ ইচ্ছামতে দামটো নিয়ন্ত্ৰণ কৰে। তেওঁলোকৰ ডাঙৰ ডাঙৰ কোল্ড ষ্ট'ৰ আছে, তেওঁলোকে সেইকাৰণে দামটো তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে। অৱশেষত আমাৰ থলুৱা কৃষকবিলাকে যিখিনি পৰিশ্ৰমৰ ফলত যিখিনি পাব লাগে নাপায়গৈ, গোটেই মুনাফাখিনি এই বনিয়াসকলে লৈ যায়। আৰু এইবিলাক ক্ষেত্ৰত আমি ক'বলগীয়া এইকাৰণে হ'ল, ইয়াত পৰ্যাপ্ত পৰিমাণে কোল্ড ষ্ট'ৰ যদি নিৰ্মাণ কৰিলেহেঁতেন চৰকাৰে, হয়তো সেইটো ব্যৱস্থা নহ'লেহেঁতেন। আজি সৌ সিদিনা শিল্পী মানস ৰবীন ককাইদেৱে শদিয়াত আহি কোল্ড ষ্ট'ৰ নিৰ্মাণ কৰিম বুলি ক'বলগা হ'ল। আমি সেইটো ভাল পাইছোঁ, কিন্তু ইয়াৰ আগতে এইটো বিভাগীয় ফালৰ পৰা যদি কোৱাহেঁতেন বেছি ভাল পালোহেঁতেন, আমি সন্তুষ্ট হ'লোহেঁতেন। তাৰ লগে লগে আমি যদি চাওঁ, আজি ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি আজি হয়, আমাৰ দুখ লাগে, আমাৰ যেতিয়া সম্পদবিলাক লৈ যায় দুখ লাগে, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত লগত আমি খাপ খাবই লাগিব। আমি যিটো উন্নয়নৰ পথটো আমি ৰুদ্ধ কৰিলেও নহ'ব। কিন্তু সেই বুলি যিবিলাক ইয়াৰ পৰা ব্যৱসায় সম্পদ লৈ গৈ আছে, আমি উদাহৰণ ধৰি দিলোঁ, কাষতে ধৰি লওক আমাৰ কয়লাবিলাক যেনেদৰে খনন কৰি আছে, কয়লাবিলাক খনন কৰিছে চৰকাৰে নিজৰ এটা প্ৰক্ৰিয়াৰ মাজতে, তাত আমাৰ ক'ব লগা নাই। কিন্তু তাত স্থানীয় যুৱকসকলে যিখিনি প্ৰাধান্য পাব লাগিছিলে, তাৰ তুলনাত বহিৰাগত এজন পুঁজিপতিয়ে যে গোটেই নেতৃত্বখিনি লৈ আছে বুলি আমি শুনিছোঁ, এইবিলাক কথাত আমাৰ দুখ লাগে। হয়, আমাৰ স্থানীয় নিবনুৱা যুৱকৰ অভাৱ নাই, তেওঁলোকে যদি সেইখিনি পৰ্যাপ্ত সুবিধা পালেহেঁতেন বা নেতৃত্বত থাকিব পালেহেঁতেন, বা দক্ষতাৰ অভাৱ বুলিও নাভাবোঁ, কিন্তু বহিৰাগত এজনে কেনেকৈ পাবলৈ সুবিধা পাইছে, সেইখিনিত ক'ৰবাত আমাৰ স্বাভিমানত আঘাত লাগে, তেনেকুৱা ধৰণৰ কথা। আৰু গোটেই আমি তিনিচুকীয়া পৰিৱেশটো বা আজি গোটেই অসমৰ পৰিৱেশটো তেনেকুৱাই হৈছে। এফালৰ পৰা যিসকলৰ ধন বল আছে তেওঁলোকে গোটেই আমাৰ সমাজখন, আমাৰ আৰ্থ সামাজিক ৰাজনীতিক গোটেই সমাজখন আমাৰ আগ্ৰাসন কৰি আহিছে। যেনেকৈ আমি এতিয়া কোনোবাই জনগোষ্ঠী ভিত্তিত বা কিবা সম্প্ৰদায় ভিত্তিত কথা ক'লে শুনিবলৈ বেয়া, আমি এইখিনিতে ক'ব বিচাৰিছোঁ, আমি কোনো গোষ্ঠীগত বিদ্বেষ নাই। কিন্তু কথাটো হ'ল সেইটোৱে যে আমাৰ ঘৰখনত আমি নিজেই নিৰাপদ যদি নহওঁ, আমাৰ নিজৰ ভাতমুঠিয়ে যদি মুকলি নহয়, আমি অন্য এজনে আমাৰ ভাতমুঠি কাঢ়ি ল'লে আমাৰ নিশ্চয় আমাৰ বেয়া লাগে। আমি কেনেদৰে আগ্ৰাসনটো ইমান পৰ্যায়লৈ কেনেকৈ পাইছে আমি কৈছোঁ। শদিয়া অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, তাত নন ট্ৰাইবেলে মাটি কিনা বেচা কৰিবই নোৱাৰে যদি তেওঁ 1950 চনৰ আগৰ বাসিন্দা নহয়, স্থায়ী বাসিন্দা। কিন্তু শদিয়া অঞ্চলতো আজি সৌ সিদিনা কেইবছৰমান আগতে কিবা হাজিৰা কৰাৰ সূত্ৰে বা যিকোনো কৰ্মসূত্ৰে আহি আজি পূৰ্ববংগীয় মূলৰ মানুহে তাত মাটি কিনি ডাঙৰ ডাঙৰ বিল্ডিং বনাবলৈ সক্ষম হৈছে। আজি আমি স্থানীয় হিচাপে আমি ধৰি লওক এইবিলাক দেখি আচৰিত হৈছোঁ, তেওঁলোকে ইমান কম সময়ৰ ভিতৰত ক'ৰ পৰা টকা অৰ্জন কৰি কেনেকৈ তাত মাটি কিনিব পালে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত,
কেনেকৈ ডাঙৰ ডাঙৰ বিল্ডিং বনাব পালে। আমি শুনা মতেতো যিজন ব্যক্তি এজন আছে তেখেতেতো বাংলাদেশলৈ বৈধ অবৈধভাৱে আদা পঠিয়াই আজি অবৈধভাৱে মাটি ক্ৰয় কৰি ডাঙৰ বিল্ডিং বনাইছে। তো সেইবিলাক দেখি শুনি আমাৰ মনটো ভাল নিশ্চয় নালাগিব। আমি যিহেতু আমাৰ স্বাভিমানটো একেই আছে, আমি যদিও পথটো সলনি কৰিলোঁ, আমাৰ স্বাভিমানটো জাতিৰ প্ৰতি একেই আছে। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে, তেনেকুৱা ধৰণৰ সামাজিক পৰিস্থিতিবিলাকে আমাক খুব দুখ দিয়ে। আৰু বাকী তিনিচুকীয়াত যিবিলাক হৈ আছে সকলোৱে দেখি আছে, এইবিলাক কথাবোৰ বিশেষ বৰ্ণনা কৰাৰ প্ৰয়োজন আছে বুলিও নাভাবোঁ। লগতে আজি আমি সমবেত হ'ব লগা হোৱাৰ কাৰণ কিয়নো এইবিলাক যদি সকলোবিলাক সন্তুলিতভাৱে হৈ থাকিলহেঁতেন আমাৰ ক'বলগীয়া নাই। ভাৰতৰ সংবিধানে সকলোকে অধিকাৰ দিছে যিকোনো স্থানত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে, বসবাস কৰিবৰ কাৰণে অধিকাৰ দিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আজি আমি আলহীসকলৰ লগতে আমি প্ৰতিযোগিতাত নামিব নোৱাৰা এটা পৰ্যায় আহি পৰিলোঁ। আজি আমি খেতি কৰিলেও যি অৱস্থাত বজাৰখন সম্পূৰ্ণ এচাম সুবিধাবাদী বনিয়াৰ মাজত হাততে আছে। গতিকে আমি খেতি কৰিলেও আমি বিশেষ লাভালাভ দেখা নাপাওঁ, উৎসাহ নাজাগে, বা আমাৰ ইমান ধন টকা পইচাও নাই যে আমি ডাঙৰ ব্যৱসায় কৰিম, কিবা কৰিম। সেইবিলাক ক্ষেত্ৰতো আমি পিছ পৰি ৰৈছোঁ। গতিকে স্বাভাৱিকভাৱে ল'ৰাবিলাক হতাশ হৈছে, থলুৱা ল'ৰাবিলাক হতাশ হৈছে, আৰু তেনেকৈ আমি হৈছিলোঁ, আৰু এতিয়াও দেখিছোঁ হৈছে ল'ৰাবিলাক হতাশ হৈছে। আৰু এইবিলাক ৰুধিবৰ কাৰণে সমাজখনে বা যিসকল আমাৰ নেতৃস্থানীয় ব্যক্তি আছে, চৰকাৰ আছে, তেওঁলোকে চিন্তা চৰ্চা কৰাটো আমি বিচাৰোঁ। এইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ, যাতে বিশৃংখল নহওক সমাজখন, সকলো সন্তুলিতভাৱে আগবাঢ়ক। এটা আমি সুস্থ সবল জাতি তেতিয়াহে তৈয়াৰ কৰিব পাৰিম যেতিয়া আমাৰ মাজত এটা সন্তুলন থাকিব, আৰু সেই সন্তুলনেহে আমাৰ মাজত এটা মিলাপ প্ৰীতি আৰু সম্প্ৰীতিৰ ভাৱ গঢ় দিব, আৰু তেতিয়াহে আমি এখন সুন্দৰ অসম গঢ়িব পাৰিম বুলি আমাৰ বিশ্বাস। গতিকে আমাৰ ফালৰ পৰা মূল বিষয়বস্তু ক'বলগীয়া এইখিনি আছিলে। বাকী আমাৰ সতীৰ্থসকলেও ক'ব তেওঁলোকৰ মনৰ ভাৱ কিছুমান। আচলতে আমাৰ সতীৰ্থসকল হতাশাত ভোগাৰ দৰে হৈছে। আজিৰ তাৰিখত প্ৰায় 2-3 বছৰত আমাৰ অধিকাংশ ল'ৰাই মূল সুঁতিলৈ উভতি আহিছে যদিও চৰকাৰ প্ৰশাসন ফালৰ পৰা আজিলৈকে মানে কোনো ব্যৱস্থা আমাক কৰি দিয়া নাই। আৰু ল'ৰাবিলাক এতিয়া কৰ্মমুখী হৈছে, একো মানে কি কৰিম কি নকৰিম, আহি ঘৰলৈ উভতি আহি কি কৰিম কি নকৰিম এনেকুৱা এটা অৱস্থা আহি পৰিছে। তো প্ৰশাসনে এই ল'ৰাবিলাকক ভৱিষ্যতলৈ মানে কিবা এটা সংস্থাপনে হওক বা কিবা এটা কৰি দিব বুলি আশা থাকিল। আৰু এতিয়া ধৰক আমাৰ তিনিচুকীয়াত কিবা এটা কৰিব বিচাৰিলেও এতিয়া মিয়া আগ্ৰাসন উজনি অসমত অধিক সক্ৰিয় হৈছে বুলি ক'ব লাগিব। এতিয়া সেইফালে নামনি চাইডে আপোনাৰ উচ্ছেদ চলে, আৰু এইফালে আহি পিনে এতিয়া তেওঁলোকে কৰ্মসংস্থাপনৰ জৰিয়তে ইয়াত আশ্ৰয় লৈছেহি। এতিয়া কিছুমান ক্ষেত্ৰত মই নিজে ভুক্তভোগী। 2 জেগাত 2টা কাম কৰিছিলোঁৱে, কিন্তু তাত এতিয়া বৰ্তমান আমি যিটো মানে প্ৰাপ্যৰ বিনিময়ত কাম কৰোঁ, তেওঁলোকে তাতকৈ কম মূল্যত আহি কাম কৰি এতিয়া আমাৰ পেটত মানে পেটৰ ভাতমুঠি কাঢ়ি লোৱাৰ দৰে হৈছে। আৰু ইমানখিনি আৰু